ওয়েলকাম ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখাম যে আপোনালোকে ই ৰিক্সা কেনেকৈ এপ্লাই কৰিব। ফাইনেলি আজি বা কেইদিনমান আগত যিটো এপ্লিকেশ্যন বা স্কিম দিছিল, এই স্কিমখনত ই ৰিক্সা বা চিলাই মেচিন এইবিলাক কেনেকৈ এপ্লাই কৰিব, এইটো এপ্লাই কৰাৰ কাৰণে এইটো ৱেবছাইটত আহিব লাগিব। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, সম্পূৰ্ণ চাব। যেতিয়া সম্পূৰ্ণ চাব নিশ্চয় আপোনালোকে গম পাব যে এপ্লাইটো প্ৰচেছ কেনেকুৱা। A to Z আজিৰ ভিডিঅ'টোত দেখাম, আপোনালোকে ভিডিঅ'টো জাষ্ট স্কিপ নকৰিব। আজিৰ ভিডিঅ'টোত ই ৰিক্সা এপ্লাই কৰা দেখাম, আৰু যদি চিলাই মেচিন এপ্লাই কৰা ভিডিঅ' লাগে আপোনালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব। নেক্সটত আপোনালোকৰ চিলাই মেচিন এপ্লাই কৰা দি দিম ভিডিঅ'। এইটো 17 তাৰিখ লাষ্ট ডেট। আৰু বন্ধুসকল, এইটো এপ্লাই কৰাৰ কাৰণে কিন্তু আপোনালোকে এইটো ৱেবছাইট আহিব লাগিব, indiajob.in আহিব লাগিব। তাৰপিছত এপ্লাই কৰাৰ কাৰণে এইটো চাওক, এডম্প স্কিম এপ্লাই লিংক ফৰ ই ৰিক্সা শ্বয়িং মেচিন এইবিলাক দিয়া আছে। এইটো ই ৰিক্সা প্ৰথম চাওক, ই ৰিক্সা প্ৰথমত আছে। এই ই ৰিক্সাটো প্ৰথমত আপোনালোকে এপ্লাই কৰাৰ কাৰণে ক্লিক হেয়াৰত আপোনালোকে কিন্তু ক্লিক কৰিব লাগিব। এইটো চাওক, ই ৰিক্সা স্কিম এপ্লাই লিংক। এইটো লিংকত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত অসম চৰকাৰৰ যিটো গভৰ্ণমেণ্টৰ ৱেবছাইট, সেইটো ৱেবছাইটত আপোনালোকে আহি যাব। এইটো আমি ডেস্কটপ ভাৰ্চন কৰি ল'ম, মোবাইলটো যিহেতু দেখাই আছোঁ আজি। তো মোবাইল দিলে দেখাৰ কাৰণে আপোনালোকে ডেস্কটপ ভাৰ্চন কৰি ল'ব। আৰু ইয়াতে চাওক এনেকুৱা পেজ আহি যাব। এইটো ক্লিক কৰি পেলাই আপোনালোকে চাব কোচিং এণ্ট্ৰেন্স এক্সাম, UPSC, ডিষ্ট্ৰিবিউশ্যন অফ আ শ্বয়িং মেচিন আৰু ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা। এই তিনিটা স্কিম ইয়াতে দিয়া আছে। চ' আপোনালোকে যিটো এপ্লাই কৰিব বিচাৰে তাতে এপ্লাই কৰিব পাৰে, ইয়াতে চিলেকশ্যন কৰি ল'ব। মই আজি ই ৰিক্সা এপ্লাই কৰি দেখাম। এইটোতকে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক এনেকুৱা এটা ইণ্টাৰফেচ বা এনেকুৱা এটা পেজ দেখা পাব। এইটো পেজত যিবিলাক ৰেট মাৰ্ক দিয়া আছে, ৰেট লেখা আছে, লেখাবিলাক ছাইডত লেখা আছে, সেইবিলাক দিবই লাগিব। এইটো চাওক নেম, কেণ্ডিডেটছ নেম, আপোনাৰ নামটো ইয়াত দিব লাগিব। আপোনাৰ যিটো নাম আছে সেই নামটো ইয়াতে দিব লাগিব। কেণ্ডিডেটৰ নামটো ইয়াতে দিব লাগিব। প্ৰথমত আপোনালোকে ইয়াতে ইণ্টাৰ কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ যিটো নাম আছে সেইটো নামটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। তাৰপিছত চাওক ফাদাৰ্ছ বা গাৰ্জিয়ানছ নেম, আপোনালোকৰ গাৰ্জিয়ানছ বা ফাদাৰ্ছৰ নেম এইটো তলত দিব লাগিব, এইটো ইয়াতে। তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰ ইয়াতে দিব লাগিব। আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আপোনালোকৰ ওচৰত আছে, আপোনালোকৰ নিজৰ হাতত আছে, সেইটো দিব। তাৰপিছত আপোনালোকৰ ছেক্স বা মেল বা ফিমেল যি হয় আপোনালোকে ইয়াৰ পৰা চিলেকশ্যন কৰিব। এইটো মেলৰ কাৰণে হয় একচুৱেলি। চ' আপোনালোকে মেল চিলেকশ্যন কৰিব। তাৰপিছত আপোনালোকৰ ভিলেজ বা টাউন ইয়াতে চিলেকশ্যন কৰিব। মই জাষ্ট এটা ডেমো দেখাই আছোঁ আপোনালোকক, আপোনালোকৰ নিজৰ হিচাপত বহাই ল'ব। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ বহাব, তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচন বহাব, ডিষ্ট্ৰিক্ট বহাব। ইয়াৰ পৰা চিলেকশ্যন কৰিব। চাওক ডিষ্ট্ৰিক্ট ইয়াৰ পৰা যেতিয়া চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ ইয়াতে ব্লকটো আহিব, বহাব লাগিব। ব্লক যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিছে পিছত ব্লক, তাৰপিছত পিনক'ড, ইয়াতে পিনক'ড বহাব। পিনক'ড বহাৰ পিছত এইটো ৰাইট চাইডৰ দিছে সম্পূৰ্ণ ডেট অফ বাৰ্থ, খুব গুৰুত্বপূৰ্ণ। এইটো ডেট অফ বাৰ্থ এইটো কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ যিটো স্কিম দিছিল সেইটো স্কিমত 18ৰ পৰা 50 বছৰৰ ভিতৰত কিন্তু এপ্লাই কৰিব লাগিব। আপোনালোকে সেইটো কাৰণে ডেট অফ বাৰ্থটো চাই ল'ব, ডেট অফ বাৰ্থটো ভালকৈ দিব। চ' ইয়াতে ডেট অফ বাৰ্থটো আপোনালোকৰ যিটো জন্মৰ তাৰিখ আছে সেইটো বহাই দিব। তাৰপিছত হৈছে আধাৰ নম্বৰ, আপোনালোকৰ 12টা সংখ্যাৰ আধাৰ নম্বৰটো ইয়াতে বহাব লাগিব। যাৰ আধাৰ কাৰ্ড নাই সেইজনে কিন্তু এপ্লাই কৰিব নোৱাৰে। চ' আধাৰ নম্বৰ বহাব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক কোৱালিফিকেশ্যন ইনফৰমেশ্যনত আপোনালোকে চিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ 5 পাছ, 8 পাছ, মাধ্যমিক, HSLC হায়াৰ ছেকেণ্ডাৰী বা গ্ৰেজুৱেশ্যন, আপোনালোকে যিটো হয় সেইটো ইয়াতে চিলেক্ট কৰিব। মই ইয়াতে গ্ৰেজুৱেশ্যন চিলেক্ট কৰি আজি আপোনালোকক দেখাম। আপোনালোকে 5 পাছো চিলেক্ট কৰিব আৰু 8 পাছো বা মাধ্যমিক বা হাই স্কুলৰ যিটো HSLC যিটো মেট্ৰিক বুলি কয় এইটো চিলেকশ্যন কৰিব পাৰে, বা হায়াৰ ছেকেণ্ডাৰী HSLC এইটো হৈছে হায়াৰ ছেকেণ্ডাৰী। তাৰপিছত গ্ৰেজুৱেশ্যন। এতিয়া আপোনালোকৰ মতে চিলেকশ্যন কৰিব। ইয়াতে গ্ৰেজুৱেশ্যন বহালোঁ। তাৰপিছত ইয়াতে আধাৰ কোৱালিফিকেশ্যন, আধাৰ যদি কিবা কোৱালিফিকেশ্যন থাকে আপোনালোকৰ ইয়াতে বহাব। তাৰপিছত চাওক পাৰ্চেণ্টেজ অফ HSLC, যেতিয়া আপোনালোকে গ্ৰেজুৱেশ্যন চিলেক্ট কৰিব এতিয়া পাৰ্চেণ্টেজ বহাব লাগিব।
যদি 5 ছিলেক্ট কৰে চাওক 5 ছিলেক্ট কৰিলে কোনো পাৰ্চেন্টেজ এইবিলাক বহাব নালাগে মাৰ্কৰ পাৰ্চেন্টেজ বহাব নালাগে যেতিয়া আমি গ্ৰেজুৱেশ্যন ছিলেক্ট কৰিম বা মাধ্যমিক ছিলেক্ট কৰিম তেতিয়া পাৰ্চেন্টেজ লাগিব কিন্তু অকল 5-8ৰ কাৰণে এই পাৰ্চেন্টেজ কিমান মাৰ্ক পাইছে কিমান পাৰ্চেন্ট মাৰ্ক পাইছে সেইটো আপোনালোকৰ সিলেকশন কৰিব নালাগে গ্ৰেজুৱেশ্যন সিলেকশন কৰাৰ পিছত এটো চাক ইয়াতে SSLC মানে হায়াৰ সেকেন্ডাৰীত আপোনালোকে কিমান মাৰ্ক পাইছিল হায়াৰ মেট্ৰিকত কিমান মাৰ্ক পাইছিল আৰু গ্ৰেজুৱেশ্যন বিএড কিমান নম্বৰ পাৰ্চেন্টেজ পাইছে হেতু বহাব তাৰ পিছত স্ক্ৰল ডাউন কৰিব আধাৰ ইনফৰমেশনত চাক সিলেক্ট কাষ্ট আপোনালোকৰ যেটো কাষ্ট হেতু কাষ্টটো আপোনালোকে সিলেক্ট কৰিব জেনাৰেল HC OBC যি হয় এটো সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ সিলেক্ট কমিউনিটি আপোনালোকৰ যেটো কমিউনিটি হয় ইছলাম জৈন মুছলিম বা খ্ৰীষ্টান আপোনালোকৰ যেটো কমিউনিটি আছে বুদ্ধিষ্ট যেটো কমিউনিটি আছে হেতু কমিউনিটি আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত চাক ৰিজন মানে এটো ৰিজনাল এপ্লিকেবল এটো আপোনালোকে দিলেও হ'ব নিদিলেও হ'ব এটো হেৰি নাই বেছি ৰিকুৱেট নাই তাৰ পিছত ইয়াতে আপোনালোকৰ যদি কিবা ট্ৰেনিং লৈ থাকে কোনো অফিচৰ পৰা লৈ থাকে এটো দিব এটো নকৰিলেও হ'ব কথা নাই যেটো এটো ৰিকুৱেট নহয় তাৰ পিছত ইয়াতে চাক ডিসক্ৰিপশন অফ ইয়োৰ ট্ৰেনিং যদি কৰবাৰ পৰা আপোনালোকে ট্ৰেনিং লৈছিল বা কিবা যদি এক্সপেৰিয়েন্স আছে ইয়াৰ ওপৰত ডিসক্ৰিপশন লিখিব লাগিব এটো যদি আপোনালোকৰ লৈছিল তেতিয়া হলে ইয়েস কৰিব তাৰ পিছত হে লিখিব যদি নকৰে লিখিব নালাগে তাৰ পিছত আপোনালোকৰ এজ মানে 1 জানুৱাৰী 2024 লৈকে আপোনালোকৰ বয়স কিমান হৈছে এটো বহাব লাগিব তাৰ পিছত এটো চাক আপোনালোকে ইয়াতে ইনকাম কিমান হ'ব লাগিব ইনকাম মই ভালকৈ কৈ দিছো যাৰ 3 লাখতকৈ ওপৰত হেই মানুহজনৰ ইনকাম যদি 3 লাখতকৈ ওপৰত হয় ইনকাম তেতিয়া হলে এপ্লাই কৰিব নোৱাৰে 3 লাখতকৈ তলত হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে প্ৰুফটো কিন্তু লাগিব মানে ইনকাম সাৰ্টিফিকেটও লাগিব আপোনালোকৰ সো ইয়াতে মই 45000 এটা ডেমো দেখাই দিছো আপোনালোকে ইয়াতে আপোনালোকৰ যিখিনি ইনকাম হেখিনি দিব 3 লাখ তাৰ পিছত ডকুমেন্টস আপলোড ইয়াতে চাওক 5 নম্বৰ ডকুমেন্টস আপলোড প্ৰথমত এইটো চাওক প্ৰথমত আছে ক্যান্ডিডেট ফটো JPG অনলি ম্যাক্সিমাম 100 KB মানে JPG ফৰমেটত আপোনালোকে আপোনালোকৰ ফটোখন আপলোড কৰিব লাগিব JPG ফৰমেটত হ'ব লাগিব ম্যাক্সিমাম 100 KB হ'ব লাগিব সেকেন্ডলি আছে ইয়াতে চাওক সেকেন্ডলি আছে ক্যান্ডিডেট সিগনেচাৰ JPG ফৰমেটত অনলি আৰু এটো 100 KB ভিতৰত হ'ব লাগিব তাৰ পিছত ইয়াতে আইডেন্টি প্ৰুফ ৰাইট সাইডে চাওক এটো আইডেন্টি প্ৰুফ আছে আইডেন্টি ভিতৰত আধাৰ পান এনি আধাৰ ডকুমেন্টস PDF ফৰমেটত দিব লাগিব সিগনেচাৰ আৰু ফটোৰ বাহিৰে বাকি যিখিনি ডকুমেন্টস আছে সকলো ডকুমেন্টস খিনি কিন্তু আপোনালোকে PDF ফৰমেটত আপলোড কৰিব লাগিব এই ফাইলত চুজ কৰিব চুজ ফাইলত ক্লিক কৰি আপোনালোকৰ গ্যালাৰীৰ পৰা আপোনালোকৰ যেটো ডকুমেন্টস আপোনালোকৰ গ্যালাৰীত আছে সেই ডকুমেন্টসটো আপোনালোকে ইয়াতে আপলোড কৰি দিব এটো কিন্তু PDF ফৰমেট হ'ব লাগিব নেক্সট স্ক্ৰল ডাউন কৰি এড্ৰেছ প্ৰুফ ইয়াতে এড্ৰেছ প্ৰুফত আপোনালোকে PDF ফৰমেট দিব লাগিব আধাৰ কাৰ্ড দিব লাগিব এড্ৰেছ প্ৰুফত তাৰ পিছত স্কুল সাৰ্টিফিকেট PDF ফৰমেট দিব লাগিব মানে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰিলে গ্ৰেজুৱেশ্যনৰ সাৰ্টিফিকেট মেট্ৰিক পাছ কৰিলে মেট্ৰিক পাছৰ সাৰ্টিফিকেট তাৰ পিছত চাওক কমিউনিটি সাৰ্টিফিকেট কমিউনিটি বা সাৰ্টিফিকেট হৈছে যে আপোনালোকৰ কমিউনিটি যেটো ধৰ্মৰ মানুহ হেতু সাৰ্টিফিকেট দিব লাগিব এক্সেপ্ট মুসলিম মানে মুসলিমৰ বাহিৰে বাকি যিমান জাতি আছে সব কিন্তু কমিউনিটি সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰ পিছত BPL সাৰ্টিফিকেট মানে আপোনালোকৰ ৰেশন কাৰ্ডখন ইয়াতে আপলোড কৰিব লাগিব যিখন পেজত ৰেশন কাৰ্ড নাম্বাৰ আছে সেই পেজখনে ইয়াতে PDF বনাই আপলোড কৰিব লাগিব তাৰ পিছত কাষ্ট সাৰ্টিফিকেট OBC ST SC ইহতৰ কাষ্ট সাৰ্টিফিকেট লাগিব আপলোড কৰিব তাৰ পিছত চাক এটো হৈছে ফাইনাল কথা এটো ইনকাম সাৰ্টিফিকেট ফাইনাল মানে এটো হৈছে মোস্ট ইম্পৰ্টেন্ট ইনকাম সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব চুজ ফাইলত ক্লিক কৰি আপোনালোকে ইনকাম সাৰ্টিফিকেট মানে আগতো কৈছো মই 3 লাখতকৈ তলত হ'ব লাগিব ইনকাম আৰু তেতিয়া ইনকাম সাৰ্টিফিকেট আপুনি বনাব পাৰিব আৰু ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰ পিছত চাওক এজ প্ৰুফ হিচাপত আপোনালোকৰ আধাৰ কাৰ্ড বা এডমিট কাৰ্ড বা আধাৰ যিকোনো ডকুমেন্টস আপোনালোকে দিব পাৰে এডমিট কাৰ্ড দিলে বেছি ভাল
এটা চুজ ফাইলত ক্লিক কৰি পেলাই আপোনালোকে কিন্তু আপোনালোকৰ গেলাৰীৰ পৰা আপোনালোকৰ ডকুমেণ্টছটো PDF ফৰ্মেটত আপলোড কৰিব লাগিব। এইখিনি কিন্তু সকলো কিন্তু দিয়া আছে PDF ফৰ্মেটত। তাৰপিছত এই PDF ফৰ্মেটত আপলোড কৰি পেলাই আপোনালোকে তলত চাই আছে, তলত চাব পাৰিছে ছাবমিট। এই ছাবমিট বটনত কিন্তু ক্লিক কৰিব। কৰাৰ আগতে চাওক সকলোখিনি ডকুমেণ্টছত যিখিনি ফিল আপ কৰিছে সকলো যদি ঠিক ঠাক আছে চাই ল'ব স্ক্ৰল কৰি আপোনালোকে যিখিনি ফিল আপ কৰিছে। তাৰপিছত ছাবমিটত ক্লিক কৰাৰ পিছত অলপ টাইম আপোনালোকে ৰ'ব লাগিব। নকল অলপ টাইম মানে ৱেইট কৰাৰ পিছত অলপ ঘূৰি এটা নেক্সট পেজলৈকে আমাক লৈ যাব নিশ্চয়। নেক্সট পেজক চাওক, এইটো নেক্সট পেজত আহিছে। নেক্সট পেজ মানে এইটো চাওক আপোনালোকৰ ইয়াতে কিন্তু মোবাইল নাম্বাৰ দিব লাগিব। মই আগতে কৈছোঁ মোবাইল নাম্বাৰটো আপোনালোকৰ হাতত থকা দিব লাগিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত চেণ্ড OTPত ক্লিক কৰিব। যিটো OTP আহিব OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। OTPটো যেতিয়া ইয়াতে এণ্টাৰ কৰিব তাৰপিছত কিন্তু ভেৰিফাইড ক্লিক কৰিব। এনেকুৱা এটা ফৰ্মেট আহি যাব। এই ফৰ্মটো আপোনালোকে প্ৰিণ্ট কৰি বা PDF কৰি ছেভ কৰি ৰাখি দিব। চ' এইটো হৈছে ই ৰিক্সা এপ্লাই কৰাৰ ভিডিঅ'। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ বন্ধুসকল।